অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত জৰুৰী সভা তিনিচুকীয়া জিলা আয়ুক্তৰ তৰফৰ পৰা মৰাণ স্বায়ত্তশাসিত পৰিষদৰ ভূখণ্ডৰ সীমা নিৰ্ধাৰণৰ বাবে অধিসূচিত বিষয়া হিচাপে নিযুক্তি দিয়াৰ পাছতে জিলাখনৰ বিভিন্ন গাঁওসমূহত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলৰ ভূমি অধিকাৰ সন্দৰ্ভত এই সভা বিধানসভাত আমি পঠাই দিছো তেওঁলোকে বৰ্তমান মুখ্যমন্ত্ৰী ভয়ত নিজৰ কাজি ভয়ত তেওঁলোকে চুপচাপ হৈ আছে তেওঁলোকে নিমাত হৈছে আজি হয়তো তেওঁলোকৰ বিৰুদ্ধে আমি হয়তো কঠোৰ সিদ্ধান্ত কিছুমান কথা বিশেষকৈ নিউজ চেনেলৰ মাধ্যমত মই কিছুমান কথা কৈছিলোঁ তাৰ মাজতে কিছুমান চৰকাৰী ঘৰৰ কিছুমান বৰ্তমান মই চামচাই বুলি ক'ব লাগিব চামচা জাতীয় মানে কিছুমান লোকে মোক ফোন কৰি কৈছে দাদা আপুনি এইবোৰ ক'ব নালাগিছিলে বাবলু কুলদীপে আজি বৰ্তমান জাতীয় মহাসভাৰ সভাপতি গতিকে পাওঁ যে মই ব্যক্তিগতভাৱে কিছুমান কথা ক'লেও হয়তো জাতীয় মহাসভাৰ সভাপতি কোৱা নিচিনা হয় গতিকে জাতীয় মহাসভাৰ অন্তৰ্গত এই ৬-৮টা জাতিৰ কথা বতৰাবিলাকে মই ক'বলৈ বিচাৰোঁ মোৰ ব্যক্তিগত কি হবে आज 16 तारीख का नोटिफिकेशन 22 तारीख में विधानसभा में प्रोजेक्ट करेंगे प्रोजेक्ट मना है मतलब कि ये वस्तुटा बहुत दिन से भीतरी प्रस्तुति एक दिन में होने वाला वस्तु नहीं लगे एक हफ्ता में होने वाला वस्तु नहीं लगे एक महीना में होने वाला वस्तु नहीं लगे 6 महीना में होने वाला वस्तु नहीं लगे ये बहुत दिन से भीतरी प्रस्तुति चला के उस कितना बुद्धिमान भागे आके आज मैंने विधानसभा तक पहुंचा दिया टाइम होने के डेट में 27 तारीख से की करेगा है वो नहीं तो এটা পাস হইবে এখন বাদ হলে हमने बनाया কি রকম হবে তথ্যগত ভাবে कागज में एक निर्देशना है कागज में एक सर्कुलर है कागज में पास है कागज में सब 1000 जब আমি যদি নেবই যে 96 से किलोमीटर में हमने 300 का ढोका समस्या गाड़ी से नाम के पैदल चलबे 300 का जाम करेगा सब दिखे से ढुका कितना रास्ता है 300 का जाम करेगा है देखा है लगी चादर में दृष्टि का राखी कितना की करेगा है कागज पत्र में डीसी पर में लेन देन करता रहे बाकी आदमी नहीं जाने सब की आंदोलन करते हमने प्ले कर दिया कि जखन माने निकल पर देखा बाकी आदमी जाने যে এই সব ভুল ভাবে পরিচালিত করকে এদের অঞ্চলটা এদের মাটি বাড়িটা হরপে খাতে একটা সার্কুলার পাস হয় যখন সার্কুলার के এই সব বিরোধ में निकल के आवे गोटा आसाम के मीडिया गोटा आसाम के मार बातरी कागज से लेके मीडिया में जखन तक नहीं आवे এখন तक এই দিল্লিতে নাই হিলেবা এখন तक দিসপুরটা নাই তো হিলাইলে আমনিকের ব্যবস্থা প্রত্যেক সংগঠন নিবেন যে পরবর্তী আলোচনাটা এই স্থিতি না যাইলে मैं भूत पानी सब के समर्थन तथ्यगतভাবে যদি কেউ কোনো জানি না मैं বলি आज সবাই মানবেন মই বক্তব্য বলি একটা অসম মরানগর সরকারের নি এখন নাই চলে ওদিকে হামনি দিকে একটা প্রস্তাব যায় লাগে জিলা আয়ুক্তৰ তৰফৰ পৰা জাৰি কৰা মৰাণ অধ্যুষিত 166খন গাঁৱৰ লোকপিয়লৰ খচৰাত উল্লেখ থকা দাবী আৰু আপত্তিৰ সন্দৰ্ভত চাহ জনগোষ্ঠীটোৰ লোকসকলৰ লগতে গোৰ্খা ছাত্ৰ সন্থাৰ মাজত এই মাকুম মহাবিদ্যালয়ত বিশেষ সভা অনুষ্ঠিত হয় স্বায়ত্তশাসিত পৰিষদ ভূখণ্ড সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত যি গভৰ্ণমেণ্টে প্ৰচেছ লৈছে এটা জাতীয় মহাসভাৰ পৰা আমি ৱেলকাম জনাইছোঁ থেংক ইউ জনাইছোঁ আমাৰ মৰাণ জনগোষ্ঠী ভূমিপুত্ৰ হয় তেওঁলোকক এছটি দিব লাগিছিলে এছটি দিয়া নাই কিন্তু তেওঁলোকে ডেভেলপমেণ্টৰ কাৰণে এটা ক্ৰাইটেৰিয়া লৈছে এইটো কাৰণে ৱেলকাম জনাইছোঁ আৰু বহুত ভাল পাইছোঁ তেওঁলোকে ডেভেলপমেণ্ট হোৱাটো আমি বিচাৰোঁ যিহেতু তেওঁলোকৰ ডেভেলপমেণ্ট হ'ব মৰাণ জনগোষ্ঠী ডেভেলপ হ'বতো আপাৰ আছামত তেওঁলোকৰ ডেভেলপমেণ্ট হোৱাৰ লগে লগে আমাৰ আপাৰ আছামৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ যাব বাট আমি আজি যি জৰুৰী সভা দিছোঁ তাতে জৰুৰী সভাত আমাৰ ক'বলগীয়া একো নাই কিন্তু তেওঁলোকে যি আছাম আমাৰ গেজেটেড নটিফিকেশ্যন তেওঁলোকে পাব্লিছ কৰিছে এই গেজেটেড নটিফিকেশ্যনত আমাৰ অ' আৰু পিত অকণমান অবজেকশ্যন আছে অ' আৰু পিত তেওঁলোকে চেঞ্চাছ ভিলেজ হিচাপে কৈছে চেঞ্চাছ ভিলেজ আৰু চেঞ্চাছ ভিলেজত কৈছে যে 50% পপুলেশ্যন হ'ব লাগে বুলি কৈছে মৰাণৰ কমিউনিটিৰ তেতিয়া সেইবোৰ ভিলেজক তেওঁলোকৰ মানে এইটো মৰাণ অট'নমাছ কাউন্সিলত তেওঁলোকে ল'ব কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ বহুতো এনেকুৱা ভিলেজ আছে যেনেকৈ মই যিটো ভিলেজত মই থাকোঁ যিটো হেবেদা গাঁও 2 নং হেবেদা গাঁও তাত মৰাণ জনগোষ্ঠীৰ জনসংখ্যা 35% বিলো আছে আদাৰ কমিউনিটি চাহ জনগোষ্ঠী মৰাণ জনগোষ্ঠীক এৰি কিনি আমাৰ হিন্দী ভাষী হওক নেপালী সম্প্ৰদায় হওক বিভিন্ন ভাষা ভাষী লোকৰ মেজৰিটি আছে তো তেনেকৈ ক্ষেত্ৰত যদি হেবেদা গাঁওখন ল'ব লগা হয় তেতিয়াহ'লে এই যিটো গভৰ্ণমেণ্টে যিটো এক্ট বনাইছে নাই অন্যান্য বহুতো গাঁও আছে যিবোৰ গাঁৱত যথেষ্ট তেওঁলোকে মানে 50% যিটো মানে তেওঁলোকৰ অ' আৰু পি যিটো তেওঁলোকে 2 ছেকশ্যনত যিটো মেনশ্যন কৰিছে সেইটো ক্ৰাইটেৰিয়াটো ফুলফিল হোৱা নাই ফুলফিল নোহোৱাকৈ এতিয়া তেওঁলোকে এখন নটিফিকেশ্যন এটা জাৰি কৰি দিছে এইখন নটিফিকেশ্যনত য'ত তেওঁলোকে আমাৰ ডিচি অফিচৰ পৰা এটা জাৰি কৰি দিছে যে
এইবোৰ সেন্সাস 2011 সেন্সাসৰ মতে হয় য'ত মানে এইবোৰ গাঁও আহিব লাগে নাও এটা আমাৰ কনফিউজন হৈ গৈছে যে যিবোৰ গাঁৱত অলৰেডি 2011 সেন্সাসত যদি আদাৰ কমিউনিটিৰ যদি 50%, 60%, 70% এবভ আছে সেইবোৰ লিষ্ট ইয়াত কেনেকৈ সন্নিৱিষ্ট হৈছে সামথিং কিবা এটা মানে ইয়াত লিষ্টবোৰ যাতে ৰিভেৰিফিকেশ্যন এটা হ'ব লাগে বুলি আমি জাতীয় মহাসভাৰ পৰা দাবী জনাওঁ এইটো ক্ষেত্ৰত আপোনালোকে কিবা ব্যৱস্থা ল'ব মই আমাৰ আজি আলোচনা চলি আছে আমি আশাবাদী যে আমি অলৰেডি ডেপুটি কমিশনাৰক আমি আমাৰ যিবোৰ অভিযোগ আছে যিবোৰ আমি তেওঁলোকে ছাবমিট কৰিছোঁ আদাৰৱাইজ যদি গভৰ্ণমেণ্টে যদি অকণমান তেওঁলোকে অকণ তৎকালভাৱে এইটো প্ৰচেছিং কৰে তেতিয়াহ'লে আমি গুৱাহাটী হাইকোৰ্টলৈ কাষ চাপিম আমি ন্যায় বিচাৰিবৰ কাৰণে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আমি মাকুম মহাবিদ্যালয় প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা আমি আয়োজন কৰিছিলোঁ আজি ৰাজহুৱা সভাৰ মূল উদ্দেশ্য হৈছে ইতিমধ্যে আপোনালোকে সেইটো গম পাইছে যে তিনিচুকীয়া জিলাত বিশেষকৈ মৰাণ সাহিত্য শাখিত পৰিষদ যি গঠনৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই প্ৰক্ৰিয়াৰ মাজত আমি দেখা পাইছোঁ যে চাহ জনগোষ্ঠী যি আদিবাসী অধ্যুষিক অঞ্চল যিবিলাক গাঁও বস্তি অঞ্চলত যিবিলাক আমাৰ মানুহ বসবাস প্ৰধানে বেছি আছে সেই অঞ্চলবিলাকো মৰাণ সাহিত্য শাখিত পৰিষদৰ যি ভূখণ্ড সীমা যি নিৰ্ধাৰণ সেই ভূখণ্ড সীমা নিৰ্ধাৰণৰ তালিকাত আমি খচৰা প্ৰস্তুত হৈছে আমি জিলা আয়ুক্তৰ যোগেদি আমি 16 তাৰিখে যি নটিফিকেশ্যন ওলালে আমি সেই গেজেট নটিফিকেশ্যন জৰিয়তে আমি গম পালোঁ আৰু আমি তিনিচুকীয়া জিলাৰ চাহ জনগোষ্ঠী জাতীয় মহাসভাই আমাৰ অন্তৰ্গত থকা বিভিন্ন জাতি জনগোষ্ঠীবিলাক সমাজ আছে সেই সমাজবিলাকৰ লগত আমি আজি এক ৰাজহুৱা সভা আয়োজন কৰিছোঁ যিহেতুকে আমাৰ মানুহবিলাকে সহজ সৰল আৰু গাঁও বস্তি অঞ্চলত বসবাস কৰে আৰু যিবিলাক চাহ বাগিচাও আমি কিছুমান অন্তৰ্ভুক্ত হোৱা আমি দেখা পাইছোঁ গতিকে আমি চৰকাৰক পুনৰ আহ্বান জনাব বিচাৰিছোঁ আজি সজাগতা সভাৰ জৰিয়তে যিহেতুকে আমাৰ যিবিলাক গাঁও বস্তি অঞ্চলত যিবিলাক আমাৰ মানুহ বসবাস কৰি আছে সেই গাঁওসমূহ কৰ্তন কৰিব লাগে আৰু মৰাণ সাহিত্য শাখিত পৰিষদ যি গঠন কৰিবলৈ গৈ আছে বা যি তেওঁলোকক সাহিত্য শাখিত পৰিষদৰ যি ভূখণ্ড সীমা নিৰ্ধাৰণ কৰি সাহিত্য শাখিত প্ৰদান কৰিব তাত আমাৰ কোনো ক'বলগীয়া নাই তাত বৰঞ্চ আমি আদৰণি জনাইছোঁ কাৰণ দীৰ্ঘদিন ধৰি মৰাণ জনগোষ্ঠীয়ে তিনিচুকীয়াত আৰু বিভিন্ন জিলাত বসবাস কৰি বিশেষকৈ তিনিচুকীয়া জিলাত তেওঁলোকে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সমিল মিলেৰে থাকি পেলাই তেওঁলোকে নিজৰ জনগোষ্ঠীৰ যি প্ৰাপ্য অধিকাৰ সেইবিলাকৰ কাৰণে দীৰ্ঘদিন তেওঁলোকে মাত মাতি আহিছে আৰু বৰ্তমান চৰকাৰেও হয়তো উপলব্ধি কৰি তেওঁলোকক সাহিত্য শাখিত পৰিষদ তেওঁলোকে দিবলৈ বিচাৰিছে বা দিছে গতিকে আমাৰ তাত ক'বলগীয়া একো নাথাকে কিন্তু তাত আমাৰ স্পষ্ট কথা আছে যে আমাৰ যিবিলাক গাঁও তেওঁ মৰাণ সাহিত্য শাখিত ভূখণ্ডৰ সীমাত যিবিলাক তালিকাত খচৰাত যিবিলাক সোমাইছে সেইবিলাক অতি শীঘ্ৰে কৰ্তন কৰিব লাগে কাৰণ আমি দেখা পাইছোঁ আমাৰ মানুহবিলাক যথেষ্ট মানে আপোনাৰ নিৰাপত্তাহীনতাত ভুগিছে ইতিমধ্যে আমাৰ মানুহে আমাক জনাইছে চাহ জনগোষ্ঠী জাতীয় মহাসভাক যে আমাৰ গাঁও বস্তি অঞ্চল কেনেকৈ সোমালে যিহেতুকে আমি 200টা বছৰ ধৰি তাতকৈ অধিক বছৰ ধৰি আমি আমাৰ হাবি জংঘল কাটি পেলাই আমি এই গাঁও বস্তি অঞ্চলত নিজৰ ভূমিত আমি নিজেই থৈছোঁ আৰু আমাৰ পৰিয়াল তেওঁলোকে পোহপাল আমি দি আছোঁ গতিকে তেনেস্থলত সেই 200টা বছৰ এটা দীৰ্ঘদিন ধৰি তেওঁলোকে বসবাস কৰা গাঁও য'ত নেকি মৰাণ মানুহৰ সংখ্যা কম তাত মৰাণ জনগোষ্ঠীক তেওঁলোকে চৰকাৰে দিব বিচাৰিছে গতিকে মৰাণ জনগোষ্ঠীৰ পাবলগীয়া ক্ষেত্ৰত আমাৰ কোনো বাধা নাই কিন্তু চৰকাৰে যিবিলাক ষড়যন্ত্ৰ কৰি আমাৰ মানুহক গাঁৱত তেওঁলোকৰ মৰাণ জনগোষ্ঠীক আধিপত্য দিয়াৰ ক্ষেত্ৰত কিন্তু আমাৰ বাধা আছে আমাৰ আপত্তি আছে আমাৰ ক'বলগীয়া আছে ব্যুৰ' ৰিপৰ্ট অসম টুডে।